দেউতাই বুকুত খান্দি থৈছিল আটলাণ্টিক। মুকুতা বুটলি জাহাজবোৰত ইপাৰ সিপাৰ হৈছিল মানুহবোৰ। বিফলতাৰ কোনো পৰিভাষা তেওঁ নাজানিছিল। তেজৰ ঘামে কামি চাচি বনাই থৈছিল তৰপে তৰপে খেৰ জাপি সুঠাম শীতল পৰিপাটি ঘৰখনেই। আত্মীয় গয়া সকলোৱে তালৈ আহি ধুই পেলাইছিল বিষণ্ণতা, বিবাদৰ জুই একুৰা। প্ৰস্তুত হৈছিল নিজৰ বাবে, ভাইটোৰ বাবে, গয়াৰ বাবে। বাপুৱে ককাইদেৱে বনাই দিয়া ধুনীয়া নাঙলটোৱে মৈখনে, বিন্ধাখনে, বিৰিয়াপাতে, ডলা খৰাহী পাচিয়ে, জাকৈয়ে খালৈয়ে, চেপা ডিঙৰা খলহায়ে শিকাই দিয়া প্ৰস্তুতিৰ বাটটোৱে য'ত কোনো পিছলি নপৰে। দেউতা মানুহৰ বুকুত লিখি থোৱা গীতা ভাগৱত, যাৰে আশীৰ্বাদে কুঁহিপাতৰ ৰং আনে। নামঘৰত দিয়া এজাউৰি নামে তাল খোল দবাৰ চেৱত অনুপম ৰসত গাঁওখন ডুবি থাকে। চৰায়ে তুপ্তি পোৱালিবোৰক ভৰসা দিয়াৰ দৰে বাপুৱে মুখা সাজে, ৰাস ভাওনা পাতে, নিয়ৰৰ বসন পিন্ধি ৰঙে ৰসে বিভোৰ হৈ মানুহবোৰে বিনিত্ৰ ৰজনী পাৰ কৰে। দেউতাই ভাল পায় দেশ আৰু স্বজাতিক। এঙাৰৰ ইষ্টিৰে সৰল ৰেখা টানি আকাশ সুপ্ৰসাজ পিন্ধি সময়ৰ ডাকত পিয়াপি দি ফুৰে, আন্দোলন কৰে। তেওঁ নাছিল কোনো বিলাসী সামগ্ৰী, আছিল এখন বাইচাইকেল, এটি নিমজ খেৰীঘৰ, দুখনমান ৰ'দৰ দৰে চোকা দা কটাৰী, এটি অভিলাষী আকাশ চোৱাৰ মন, সৰল জীৱন, এখন নদীৰ দৰে শক্তিবন্ত প্ৰাণ, চিৰঃ প্ৰবাহ